প্ৰভু যীশুৰ পুনৰ আগমনৰ সময়ত পৃথিৱীত কেনেকুৱা মণ্ডলী থাকিব? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ যিহুদাৰ পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই যিহুদাৰ পত্ৰ পুস্তকখনৰ 12 আৰু 13 নম্বৰ পদটো পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলো আজিৰ অনুষ্ঠানত আমি এই যিহুদাৰ পত্ৰ পুস্তকখনৰ 14 পৰা 16 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম যিহুদাৰ পত্ৰখনৰ পৰৱৰ্তী কেইটামান পদত আধুনিক বিশ্বাসভ্ৰষ্ট শিক্ষকসকল কেনেকুৱা তাৰ সংজ্ঞা আৰু তেওঁলোকৰ বৰ্ণনা কৰা হৈছে এটা কথা জনাই দিয়া হৈছে যে শেষ কালত বিশ্বাসভ্ৰষ্টতাই চূড়ান্ত ৰূপ পাব
সেই সময়ৰ বিশ্বাসভ্ৰষ্টতাৰ অতি স্পষ্ট আৰু সৰল বৰ্ণনা ইয়াত আমি পাওঁ। বিশ্বাসভ্ৰষ্ট শিক্ষকসকল কেনেকুৱা হয় তাৰ অতি প্ৰাঞ্জল, অধিক নাটকীয়, অধিক ভয়ংকৰ ভাষা আমি আন ক'তো নাপাওঁ। তেনে বিশ্বাসভ্ৰষ্ট লোকৰ বিষয়ে দিয়া প্ৰতিটো বৰ্ণনা আমি গুৰুত্ব সহকাৰে বিবেচনা কৰা উচিত। বিশ্বাসভ্ৰষ্ট ভুৱা শিক্ষকসকল বতাহে উৰুৱাই লৈ ফুৰা ডাৱৰৰ দৰে। এই লোকসকলে সাধাৰণতে প্ৰতি দেওবাৰে সাম্প্ৰতিক পৰিঘটনাৰ ওপৰত কথা কয়। তেওঁলোকে বাতৰি কাকতৰ পৰা বা টেলিভিছনত দেখা কিবা এটা উলিয়াই লয় আৰু সেইটোৱেই তেওঁলোকৰ বিষয় হৈ পৰে বাৰ্তা দিবৰ বাবে। তেওঁলোকে প্ৰকৃততে ঈশ্বৰৰ বাক্যৰ ব্যাখ্যা নিদিয়ে, যিটো দিনটোৰ বাবে প্ৰযোজ্য হ'ব। তেওঁলোক সাগৰৰ উত্তাল ঢৌ। এই ভুৱা শিক্ষকসকল তেওঁলোকৰ অস্থিৰ আৱেগবোৰৰ দ্বাৰা প্ৰেৰিত হয়। তেওঁলোকে লাজ নোহোৱাকৈ কথা আৰু কৰ্মত নিজৰ ভিত্তি আৰু পৰিত্যক্ত আত্মা প্ৰদৰ্শন কৰে। তেওঁলোকে বিচৰণকাৰী তৰাৰ নিচিনা। বিচৰণকাৰী তৰাবোৰে আশাৰ মাজেৰে মাত্ৰ বিচৰণ কৰি ফুৰে। কোনো নিৰ্দিষ্ট পথ নাথাকে, সেইবাবে কাকো বাট দেখুৱাব নোৱাৰে। এই লোকসকলে কোনো ধৰণৰ পথ অনুসৰণ নকৰে। প্ৰিয় দৰ্শক, আমি এতিয়া বাইবেলৰ আন এটা উল্লেখযোগ্য অংশলৈ আহিছোঁ, যিটো বাইবেলৰ আন ক'তো আমি নাপাওঁ, আৰু কেৱল যীহুদাৰ পত্ৰখনতহে আমি এই কথাটো পাওঁ। সেইকাৰণে এই কথাখিনি আমি বিশেষভাৱে মন কৰিবলগীয়া। ইয়াত কোৱা হৈছে আদমৰ পৰা সপ্তম পুৰুষ হনুকৰ কথা। পুৰণি নিয়মত আমি হনুকৰ বিষয়ে যিখিনি কথা পাওঁ তাত এই কথাটো উল্লেখ নাই। যীহুদাৰ পত্ৰত এইদৰে কোৱা হৈছে যে হনুকে এটা ভাৱবাণী ঘোষণা কৰি কৈছিল যে প্ৰভু যীশুৱে ভক্তিহীনবিলাকৰ বিচাৰ কৰিবলৈ নিজৰ অযুত পবিত্ৰবিলাকে সৈতে আহিব। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ। প্ৰিয় শ্ৰোতা, এতিয়া আমি বাইবেল শাস্ত্ৰৰ অতি চমকপ্ৰদ পদ দুটা পাম, আৰু বাইবেলৰ এই যীহুদাৰ পত্ৰ পুস্তকখনতেই মাত্ৰ আমি এই কথাটোৰ উল্লেখ পাইছোঁ। প্ৰথমতে পদ দুটা পঢ়ি দিব খুজিছোঁ। যীহুদাৰ পত্ৰ 1 নম্বৰ অধ্যায়ৰ 14 আৰু 15 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, আদমৰ পৰা সপ্তম পুৰুষ যি হনুক, তেওঁবিলাকৰ উদ্দেশ্যে ভাবুক্তি প্ৰচাৰ কৰি কৈছিল, চোৱা, সকলোবিলাকৰ সোধ বিচাৰ কৰিবলৈ আৰু ভক্তিহীনবিলাকে নিজৰ সকলো ভক্তিহীন কাৰ্যৰ দ্বাৰাই যি ভক্তিলংঘন কৰিলে, আৰু ভক্তিহীন পাপীবিলাকে তেওঁৰ বিৰুদ্ধে যি টান টান কথা ক'লে, সেই সকলোৰ বিষয়ে দোষৰ প্ৰমাণ দিবলৈ প্ৰভু নিজৰ অযুত পবিত্ৰবিলাকে সৈতে আহিল। হনুকৰ এই ভাৱবাণীটো আমি পুৰণি নিয়মত কিন্তু পঢ়িবলৈ নাপাওঁ। আদি পুস্তক 5 নম্বৰ অধ্যায়ত আমি হনুকৰ বিৱৰণী পঢ়িবলৈ পাওঁ, কিন্তু হনুকৰ কোনো ভাৱবাণীৰ কথা তাত আমাক কোৱা হোৱা নাই। হনুক নামটো বেছি প্ৰচলিত নাম নাছিল, গতিকে আমি নিঃসন্দেহে ক'ব পাৰোঁ যে যীহুদাই ইয়াত যিজন হনুকৰ নাম কৈছে, তেওঁ পৃথিৱীলৈ জলপ্লাৱন নামি অহাৰ আগৰ সেই হনুকজনৰ কথাই কৈছিল, যি হনুকে ঈশ্বৰৰ সৈতে চলাফিৰা কৰিছিল আৰু তেওঁক ঈশ্বৰে লৈ গৈছিল। এজন পণ্ডিতে হনুকৰ পুস্তকৰ বিষয়ে লিখা কিতাপ এখনৰ পৰা আমি এতিয়া অলপ উদ্ধৃতি দিব খুজিছোঁ। উদ্ধৃতিটো হৈছে হনুকৰ পুস্তক নামৰ পুস্তক এখনৰ পৰা, কিন্তু এই পুস্তকখন বাইবেলত অন্তৰ্ভুক্ত পুস্তক নহয়। এই পুস্তকখন 2য় শতিকাৰ মণ্ডলীৰ বৃদ্ধসকলৰ পৰিচিত পুস্তক আছিল, আৰু 2-এটা অংশৰ বাহিৰে বাকী পুস্তকখন হেৰাই গৈছিল। কিন্তু 1773 চনত ব্ৰুচ নামৰ পণ্ডিত এজনে ইথিওপিয়াৰ বাইবেলত এই পুস্তকখন সম্পূৰ্ণ ৰূপত আৱিষ্কাৰ কৰিছিল। ইয়াত হনুক আৰু নোহক ঈশ্বৰে জনাই দিয়া কিছুমান কথা আছে বুলি বিশ্বাস কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে মানৱৰ পৰিত্ৰাণৰ বাবে ঈশ্বৰে যে সহায় আগবঢ়ায়, পাপীসকলৰ ক্ষেত্ৰত ঈশ্বৰে গ্ৰহণ কৰা ব্যৱস্থাৰ কথা প্ৰকাশ কৰা, আৰু জগতখন যে আচলতে ঈশ্বৰৰ শাসনৰ অধীন সেই কথাটো প্ৰকাশ কৰা। হনুকে ভাৱবাণী কৰিছিল শেষ কালত যে ভুৱা শিক্ষকবিলাক ওলাব সেই বিষয়ে, আৰু এইটো নিশ্চয় অতি অভিনৱ আৰু বিশেষভাৱে মন কৰিবলগীয়া কথা। হনুকৰ এই পুস্তকখন আমাৰ সকলোৰে হাতত থকা বাইবেলত অন্তৰ্ভুক্ত হোৱাটো ঈশ্বৰে বিচৰা নাছিল বুলি আমি বুজি পাওঁ, নহ'লে পুস্তকখন নিশ্চয় বাইবেলৰ অন্তৰ্ভুক্ত হ'লহেঁতেন। এই কথাত নিশ্চয় সন্দেহ থকা উচিত নহয়।
ঈশ্বৰভক্ত সাধুসকলে বুজি পাইছিল যে এই হনুকৰ পুস্তকখন বাইবেলত অন্তৰ্ভুক্ত হ'ব নালাগে, কিন্তু সেই পুস্তকখনৰ এটা ভাৱবাণী ঈশ্বৰে তেওঁৰ পবিত্ৰ বাক্যত অন্তৰ্ভুক্ত কৰাব বিচাৰিলে, আৰু এই ভাৱবাণীটো হৈছে নিজৰ সাধুসকলক লগত লৈ খ্ৰীষ্টই পৃথিৱীলৈ যে পুনৰ আগমন কৰিব সেই বিষয়ে। আদি পুস্তকত থকা বিৱৰণীৰ পৰা আমি জানিব পাৰোঁ যে হনুকক উঠাই লৈ যোৱা হৈছিল। তাৰমানে হনুক মৃত্যুমুখত নপৰাকৈয়ে তেওঁক এই পৃথিৱীৰ পৰা লৈ যোৱা হৈছিল। অৱশ্যে আমি জানো খ্ৰীষ্টৰ দিনৰ পৰা শতিকাৰ পিছত শতিকা জুৰি খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মৃত্যু ঘটি আহিছে। গতিকে খ্ৰীষ্টীয় মণ্ডলীৰ অধিক অংশই মৃত্যুৰ দুৱাৰেৰে পাৰ হৈ ইতিমধ্যে গৈছে, আৰু খ্ৰীষ্টই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উত্তোলিত কৰাৰ সময়ত সেই মৃতসকলে সেই সময়ত জীয়াই থকা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ লগত একেলগে গৈ আকাশত প্ৰভু যীশুক লগ ধৰিব। এই কথাটো আমাক পুৰণি নিয়মত শিকোৱা হোৱা নাই, কিন্তু ভৱিষ্যতে খ্ৰীষ্টীয় বিশ্বাসীসকল গৈ যে আকাশত প্ৰভু যীশুক লগ ধৰিব, সেই ঘটনাটোৰ এখন আগতীয়া ছবি হৈছে হনুক। পৃথিৱীলৈ মহাপ্লাৱনৰ ৰূপত ঈশ্বৰৰ সুধবিচাৰ নামি অহাৰ আগে আগে হনুকক এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হৈছিল। ঠিক একেদৰে এই পৃথিৱীত মহাক্লেশ ৰূপত ঈশ্বৰৰ সুধবিচাৰ বিয়পি পৰাৰ আগে আগে প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীৰে গঢ়া খ্ৰীষ্টীয় মণ্ডলীকো পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব আকাশত প্ৰভু যীশুক লগ পাবলৈ। সেই মহাক্লেশৰ সামৰণি পৰিব আৰু প্ৰভু যীশু পৃথিৱীলৈ উভতি আহিব। কিন্তু তাৰ আগতে মণ্ডলীক উত্তোলিত কৰা সময়ত তেওঁ পৃথিৱীলৈ নাহে। খ্ৰীষ্টীয় বিশ্বাসীসকলেহে গৈ প্ৰভু যীশুক আকাশত লগ ধৰিব। খ্ৰীষ্টীয় মণ্ডলীক পৃথিৱীৰ পৰা উত্তোলিত কৰি নিবলৈ খ্ৰীষ্ট অহাটোকেই আমি খ্ৰীষ্টৰ দ্বিতীয় আগমন বুলি ক'লে সম্পূৰ্ণ শুদ্ধ কোৱা নহ'ব, যদিহে আমি সেই সময়তে খ্ৰীষ্ট পৃথিৱীলৈ নামি আহিব বুলি বুজাব খোজোঁ। কাৰণ সেই সময়ত কেৱল খ্ৰীষ্টীয় মণ্ডলীকহে পৃথিৱীৰ পৰা উত্তোলিত কৰি লৈ যোৱা হ'ব। তাৰ পাছত পৃথিৱীত যি দৃশ্য মণ্ডলী থাকি যাব, সেই মণ্ডলীত আচলতে সেইবোৰ মানুহে থাকিব যিবোৰ প্ৰকৃত অৰ্থত খ্ৰীষ্টীয় বিশ্বাসী নহয়। সেই মণ্ডলী বিশ্বাসৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি যাব আৰু মহাক্লেশৰ সময়ত প্ৰৱেশ কৰিব, আৰু সেই মহাক্লেশৰ সময়ছোৱাৰ সামৰণি পৰিলেহে প্ৰভু যীশু প্ৰকৃত অৰ্থত পৃথিৱীলৈ আহিব। যীহুদাই ভাৱবাণী কৰাৰ দৰে সকলোবিলাকৰ সুধবিচাৰ কৰিবলৈ আৰু ভক্তিহীনবিলাকে নিজৰ সকলো ভক্তিহীন কাৰ্যৰ দ্বাৰাই যি ভক্তি লংঘন কৰিলে আৰু ভক্তিহীন পাপীবিলাকে তেওঁৰ বিৰুদ্ধে যি টান টান কথা ক'লে, সেই সকলোৰ বিষয়ে দোষৰ প্ৰমাণ দিবলৈ। এইটো শাস্ত্ৰৰ এটা অতিকে মন কৰিবলগীয়া পদ। প্ৰিয় শ্ৰোতা, এই যীহুদা পত্ৰৰ 14 আৰু 15 নম্বৰ পদৰ অনুবাদ এজন পণ্ডিতে এনেদৰে কৰিছিল, আৰু তাৰ মাজেৰে সত্য কি সুন্দৰভাৱে প্ৰকাশ পাইছে মন কৰকচোন। আৰু এই বিষয়ে আদমৰ সপ্তম পুৰুষ হনুকেও ভাৱবাণী কৰিছিল এই বুলি, চোৱা, প্ৰভু তেওঁৰ অগণন সাধুবিলাকৰ সৈতে আহিছে, সকলোৰে সুধবিচাৰ কৰিবলৈ আৰু ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাপূৰ্ণ ভয় নোহোৱা সকলোকে দোষী সাব্যস্ত কৰিবলৈ, তেওঁলোকৰ সকলো অপবিত্ৰ কাৰ্য যিবোৰ তেওঁলোকে শয়তানৰ নিচিনাকৈ কৰিছিল সেই বিষয়ে দোষী সাব্যস্ত কৰিবলৈ, আৰু তেওঁৰ বিৰুদ্ধে কুটিল পাপীসকলে কোৱা সকলো কঠুৱা কথাৰ বিষয়ে দোষী সাব্যস্ত কৰিবলৈ। এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা যে অযুত পবিত্ৰবিলাক বুলি কওঁতে যদিও অসংখ্য সাধু সন্ত বুলি বুজোৱা হৈছে, তেওঁলোক কিন্তু অলৌকিক নাইবা স্বাভাৱিক সৃষ্টিও হ'ব পাৰে। গতিকে খুব সম্ভৱ খ্ৰীষ্ট যেতিয়া পৃথিৱীলৈ উভতি আহিব, তেতিয়া তেওঁৰ লগত খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মণ্ডলীও পৃথিৱীলৈ উভতি আহিব। আৰু যদিহে প্ৰভু যীশুৰ লগতে খ্ৰীষ্টীয় মণ্ডলীও এই পৃথিৱীত শাসন চলাবলৈ নামি আহিব লাগে, তেনেহ'লে তাৰ আগতে কোনো এটা সময়ত সেই মণ্ডলীক পৃথিৱীৰ পৰা উঠাই নিয়া হ'বই লাগিব।
গতিকে খ্ৰীষ্টই তেওঁৰ সাধুসকলক লগত লৈ পৃথিৱীলৈ আগমন কৰিব বুলি যদি আপুনি বিশ্বাস কৰে, তেনেহ'লে খ্ৰীষ্টীয় মণ্ডলীক যে তাৰ আগে আগে পৃথিৱীৰ পৰা উত্তোলিত কৰি লৈ যোৱা হ'ব, সেই কথাটো আপুনি বিশ্বাস কৰিবই লাগিব। সকলোবিলাকৰ সুধবিচাৰ কৰিবলৈ যেতিয়া খ্ৰীষ্ট এই পৃথিৱীলৈ উভতি আহিব, তেওঁ সুধবিচাৰ কৰিব। তেওঁ শিষ্যসকলক পৰ্বতত দিয়া উপদেশত এই কথা নিজে কৈছিল, আৰু এই কথাটো ঈশ্বৰৰ বাক্যত বাৰে বাৰে উল্লেখ কৰা হৈছে। আমি পুৰণি নিয়মতো এই কথাটো দেখিবলৈ পাওঁ। ভক্তিহীনবিলাকে নিজৰ সকলো ভক্তিহীন কাৰ্যৰ দ্বাৰাই যি ভক্তি লংঘন কৰিলে, তেওঁলোকে শয়তানৰ লোকৰ নিচিনাকৈ যিবিলাক কুকাৰ্য কৰিলে, এই বুলি এজন পণ্ডিতে কথাখিনি অনুবাদ কৰিছে। অৰ্থাৎ সেই ভক্তিহীন লোকবিলাকৰ কাৰ্য আচলতে ঈশ্বৰ বিৰোধী, আচলতে শয়তানৰ কাৰ্য। আৰু ভক্তিহীন পাপীবিলাকে তেওঁৰ বিৰুদ্ধে যি টান টান কথা ক'লে, সেই সকলোৰ বিষয়ে দোষৰ প্ৰমাণ দিবলৈ তেওঁলোকে আচলতে ঈশ্বৰৰ প্ৰতি কোনো শ্ৰদ্ধাপূৰ্ণ ভয়ৰ ভাৱ নাৰাখি কুকাৰ্য কৰা লোক। তেওঁলোক এই কাৰণেই ভক্তিহীন, কাৰণ তেওঁলোকে সকলো কথাতে ঈশ্বৰক বাহিৰ কৰি থয়, ঈশ্বৰক আঁতৰাই থয়। আৰু আজি আমাৰ সমাজত এইটো এটা প্ৰচলিত কথা নহয়নে বাৰু? মানুহে ঈশ্বৰক বাদ দিহে কামবোৰ কৰিব খোজে, নহয়নে বাৰু? প্ৰভু যীশু আহি সেই ভক্তিহীন লোকবিলাকক তেওঁলোকৰ দোষ আঙুলিয়াই দি বিচাৰ কৰিবহি। হনুকৰ এই ভাৱবাণীটো অতি অপূৰ্ব, আৰু এই ভাৱবাণীটো পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱাৰ পাছত পৃথিৱীত থাকি যোৱা আনুষ্ঠানিক মণ্ডলী যে সম্পূৰ্ণ বিশ্বাসভ্ৰষ্ট হ'ব, আৰু সেই মণ্ডলীক যে খ্ৰীষ্টই সুধবিচাৰ কৰিব, সেই বিষয়ে অৰ্থাৎ আমি এই কথাটো ক'ব পাৰোঁ যে পৃথিৱীৰ পৰা প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলক উত্তোলিত কৰি লৈ যোৱা ঘটনাটোৱে খ্ৰীষ্টীয় মণ্ডলীটোক বিভক্ত কৰিব। প্ৰকৃত বিশ্বাসীসকলে পৃথিৱী এৰি যাব, আৰু আনৰ আগত অভিনয় কৰি থকা তথাকথিত নামধাৰীসকল থাকি যাব সেই দিন পৰ্যন্ত, যি দিনত প্ৰভু যীশু পৃথিৱীলৈ আহিব মানুহৰ সুধবিচাৰ কৰিবলৈ। আহক এতিয়া 16 নম্বৰ পদটো চাওঁ। তেওঁবিলাক বিবাদকাৰী, স্বভাগ্য নিন্দক আৰু নিজ নিজ অভিলাষৰ অনুগামী। তেওঁবিলাকৰ মুখে গৰ্ব কথা কয়, তেওঁবিলাকে লাভৰ অৰ্থে মানুহৰ মুখৰ প্ৰশংসা কৰে। বিশ্বাসভ্ৰষ্ট লোকসকলৰ আৰু 5টা চিন আমাক ইয়াত দি দিয়া হৈছে। প্ৰথমটো হৈছে তেওঁবিলাক বিবাদকাৰী, অৰ্থাৎ অনবৰতেই আপত্তি কৰি থকা লোক। খোলাখুলিভাৱে বা জোৰকৈ নহয়, কিন্তু অনবৰতেই ভুৰ ভুৰাই ঈশ্বৰৰ বিৰুদ্ধে আপত্তি দৰ্শাই থকা লোক। দ্বিতীয়তে স্বভাগ্য নিন্দক। তেওঁলোকৰ ওজৰ আপত্তিৰ কেতিয়াও অন্ত নহয়। জীৱনৰ বিভিন্ন কথাক লৈ আপত্তি, অসন্তুষ্ট, তেওঁলোক কেতিয়াও সন্তুষ্ট হ'ব নোৱাৰে। যদি তেওঁলোকে ঈশ্বৰক জানে, তেনেহ'লে তেওঁলোকৰ জীৱনৰ সকলো কথাৰ কাৰণে ঈশ্বৰক কেৱল দোষ দিবহে তেওঁলোকে জানে। বহুতো মানুহে এনেদৰে নিজৰ জীৱনক লৈ অসন্তুষ্টি প্ৰকাশ কৰি থাকে, কিন্তু যেতিয়া তেনে মানুহে খ্ৰীষ্টত আশ্ৰয় লয়, তেতিয়া সকলো সলনি হৈ যায়। তৃতীয়তে বিশ্বাসভ্ৰষ্ট লোকসকলৰ আন এটা লক্ষণ এইয়ে যে তেওঁলোক নিজ নিজ অভিলাষৰ অনুগামী। সেই অভিলাষবোৰ ভালো হ'ব পাৰে, বেয়াও হ'ব পাৰে, অনৈতিক অভিলাষ নহ'বও পাৰে। মুঠতে ঈশ্বৰক বাদ দি কৰা যিকোনো ধৰণৰ অভিলাষ হ'ব পাৰে। হয়তো কোনো ভাল গান শুনা, কিতাপ পঢ়া, নাইবা মনক সন্তুষ্টি দিয়া কিবা ধৰ্মকৰ্মও হ'ব পাৰে, কিন্তু আচলতে তেওঁলোকৰ অন্তৰখন শূন্য। চতুৰ্থতে তেওঁবিলাকৰ মুখে গৰ্ব কথা কয়, অৰ্থাৎ তেওঁলোক ধীৰ আৰু নম্ৰ নহয়। তেওঁলোকে ফুলজাৰি মৰা কথা কয়, ফুটুকাৰ ফেনৰ নিচিনা, সাৰমৰ্ম একো নাই।
এবাৰ এজন সামাজিক নেতাৰ সাক্ষাৎকাৰ লোৱা হৈছিল। তেওঁ বহুতো ডাঙৰ ডাঙৰ কথা কোৱা যেন দেখুৱাইছিল। কিন্তু সাক্ষাৎকাৰ শেষ হোৱাৰ পাছত এনে দেখা গ'ল তেওঁ আচলতে একোৱেই নক'লে। তেওঁ আচলতে কেৱল বলকিহে আছিল। তেওঁ কোনো কথাই দৃঢ়ভাৱে নিজৰ মত বুলি প্ৰকাশ নকৰিলে। খ্ৰীষ্টীয় পৰিচৰ্যাত থকা বহুতো মানুহ আচলতে তেনেকুৱাই। পঞ্চমতে, তেওঁবিলাকে লাভৰ অৰ্থে মানুহৰ মুখৰ প্ৰশংসা কৰে, অৰ্থাৎ মানুহৰ মুখাৱয়বৰ আদৰ কৰে মাত্ৰ। তেওঁলোকে আনক হাত চাপৰি মৰাত খুব ভাল আৰু বহুতো কথা কয় যিবোৰ আচলতে সঁচা নহয়, কাৰণ তেওঁলোকে কিবা পদোন্নতি বিচাৰি মানুহৰ সহায় বিচাৰি থাকে, কিবা সুবিধা মাত্ৰ বিচাৰি থাকে। জাকুবৰ পত্ৰতো এনেধৰণৰ কথা এটা কোৱা হৈছে। জাকুবৰ পত্ৰ ২ নম্বৰ অধ্যায়ৰ ১ পৰা ৪ নম্বৰ পদলৈকে পাঠ কৰি দিম, শুনিবচোন। হে মোৰ ভাইবিলাক, আমাৰ ঐশ্বৰ্যৱান প্ৰভু যীশুখ্ৰীষ্টৰ সম্বন্ধীয় বিশ্বাস পক্ষপাতেৰে ধাৰণ নকৰিবা, কিয়নো তোমালোকৰ নামঘৰলৈ সোণৰ আঙুঠি আৰু উজ্জ্বল বস্ত্ৰেৰে এজন মানুহ আহিলে আৰু মলিন বস্ত্ৰেৰে দৰিদ্ৰ এজনো আহিলে, পাছে তোমালোকে যদি সেই উজ্জ্বল বস্ত্ৰ পিন্ধাজনৰ মুখ চাই কোৱা যে আপুনি ইয়াতে স্বচ্ছন্দে বহক, আৰু যদি সেই দৰিদ্ৰজনক কোৱা সৌখিনিতে থিয় হৈ থাক, নাইবা মোৰ এই ভৰিপীৰাৰ তলতে বহ, তেন্তে তোমালোকে নিজৰ মাজত প্ৰভেদ নকৰিলানে আৰু কুবিবেচনা কৰা বিচাৰকৰ্তাসকল নহলানে? আমাৰ মণ্ডলীসমূহত এনেধৰণৰ ব্যৱহাৰ সকলো সময়তে চলি থকা আমি দেখিবলৈ পাওঁ। এবাৰ এজন বিখ্যাত শিক্ষকে এটা মণ্ডলীত বক্তৃতা দিবলৈ গৈছিল। তেওঁ সময়তকৈ আগতেই গৈ পাইছিল আৰু নিজৰ পৰিচয় নিদিয়াকৈ তেওঁ গীৰ্জাঘৰৰ ভিতৰলৈ সোমাই যাব ধৰিছিল। মানুহক আদৰি নি বহুৱাবলৈ বাট চাই থকা আচাৰ এজনে তেওঁক চিনি নাপাই সুধিলে, আপোনাক কি গীৰ্জাৰ বুলেটিন লাগে নেকি? তেওঁ ক'লে, হয় দিয়ক, ধন্যবাদ। আপুনি ক'ত বহিব খোজে? আচাৰজনে সুধিলে। ক'ব নোৱাৰোঁ, আপুনি বা মোক ক'ত বহুৱাই, এই বুলি সেই শিক্ষকজনে উত্তৰ দিলে। আপুনি নহ'লে ইয়াতে বহক, এই বুলি সেই আচাৰজনে শিক্ষকজনক পিছপিনে থকা আসন এখন দেখুৱাই দিলে, যদিও সন্মুখৰ ফালে বহুতো আসন খালী আছিল। সেই আচাৰজনৰ ব্যৱহাৰ বেছি ভাল নাছিল। তেতিয়া শিক্ষকজনে তাত বহিবলৈ ইচ্ছা নকৰি বাহিৰত এনেই খোজকাঢ়ি থাকিল। পাছত যেতিয়া তেওঁ বক্তৃতা দিবলৈ মঞ্চত উঠিল, তেতিয়া আচাৰজনৰ অৱস্থা চাবলগীয়া হৈছিল। উপাসনা শেষ হোৱাৰ পাছত সেই আচাৰজন আহি ক্ষমা খোজাৰ ভাৱেৰে ক'লে, বেয়া নাপাব, আপোনাক মই চিনি পোৱা নাছিলোঁ। তেতিয়া শিক্ষকজনে ক'লে, আপুনি মোক চিনি পোৱাটো জৰুৰী নহয়, কাৰণ কোনোবাই মোক আঠে বেঠে মাতি আনি নবহালেও মই আজি ইয়াত বক্তৃতা দিম বুলি আহিছিলোঁ। কিন্তু মই ভাবোঁ আপোনালোকে আলহী আৰু অচিনাকি মানুহক ভালদৰে মাতি আনি বহোৱা উচিত। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি মানুহৰ মুখৰ প্ৰশংসা কৰা উচিত নহয়। কিন্তু এনে মনোবৃত্তি আমি বহুতো খ্ৰীষ্টীয় মণ্ডলী আৰু অনুষ্ঠানত দেখি থাকোঁ। সেইটো দুখৰ কথা। কেতিয়াবা আনকি শিক্ষক প্ৰচাৰকসকলেও এনেধৰণৰ কাম কৰে বা এনেধৰণৰ মনোবৃত্তি প্ৰকাশ কৰে। এজন শিক্ষক কোনো মণ্ডলীলৈ যায় আৰু সেই মণ্ডলীৰ পালকজনে তেওঁক মানুহৰ আগত অতিকৈ বঢ়াই বঢ়াই প্ৰশংসা কৰি চিনাকি কৰি দিয়ে। তেওঁৰ বিষয়ে বঢ়াই বঢ়াই বহু কথাই কয়। তাৰ পাছত সেই পালকজন সেই শিক্ষকজনৰ মণ্ডলীলৈ যদি আহে, তেতিয়া সেই শিক্ষকজনে সেই পালকজনৰ বিষয়েও বঢ়াই বঢ়াই কথা কৈ আনৰ আগত চিনাকি কৰি দিয়ে। নহয়নে বাৰু? আমি কিন্তু এনে কৰা উচিত নহয়, কাৰণ এই কামটো প্ৰকৃততে সৎ কাম নহয়। আচলতে এইটো বিশ্বাসভ্ৰষ্ট লোকৰহে এটা পদ্ধতি। সেই বিশ্বাসভ্ৰষ্ট লোকসকলে ঈশ্বৰলৈ নাচায়, মানুহৰ মুখলৈ চায়। মানুহক তোষামোদ কৰে, মানুহৰ মনত ভালৰি বোলাবলৈ চেষ্টা কৰে। প্ৰভু যীশুৱে তেওঁলোকক চাবাইছ, বিশ্বাসী আৰু উত্তম দাস বুলি কয় নে নকয়, সেই কথালৈ তেওঁলোকৰ চিন্তা নাই। কিন্তু তেওঁলোকে মানুহৰ পৰা হাত চাপৰি পাবলৈহে বেছি ইচ্ছা কৰি থাকে আৰু তাৰ বাবেই তেওঁলোকে অনবৰতেই চেষ্টা চলাই থাকে। এবাৰ এজন
ভীৰু মানুহে এখন কনফাৰেন্সত এজন শিক্ষকক এই বুলি প্ৰশ্ন কৰিছিল, আপুনি ইয়াত যেনেকৈ বক্তৃতাবিলাক দিছে, আপোনাৰ নিজৰ মণ্ডলীটো আপুনি তেনেকৈয়ে কথা কয়নে বাৰু? নিশ্চয় কওঁ। কিয় সুধিলে? এই বুলি সেই শিক্ষকজনে উত্তৰ দিলে, মই যদি তেনেকৈ মোৰ মণ্ডলীত শিক্ষা দিলোহেঁতেন, তেনেহ'লে মই নিশ্চয় ইতিমধ্যেই পদত্যাগ কৰিব লগা হ'লহেঁতেন। এই বুলি সেই ভীৰু মানুহজনে ক'লে। তেতিয়া শিক্ষকজনে সেই মানুহজনক ক'লে, আপোনাৰ কথা শুনি খুব দুখ পালোঁ। আপোনাৰ মণ্ডলীটো বেয়া পথেৰে গৈ আছে, এই কথাত নিশ্চয় সন্দেহ নাই। মই ইয়াত যি বক্তৃতা দিলোঁ, সেইটো মই ইতিমধ্যেই মোৰ মণ্ডলীত দি আহিছোঁ, আৰু মই তেনেকুৱাই কৰোঁ। প্ৰিয় শ্ৰোতা, কিবা সুবিধা বা স্বাৰ্থৰ খাতিৰত মানুহৰ মুখৰ আদৰ কৰা আৰু ঈশ্বৰৰ পৰিৱৰ্তে মানুহৰ পৰা পদোন্নতি আৰু সুবিধা আশা কৰি থকাটো নিশ্চয় অতি বেয়া কথা, আৰু সেইদৰে কৰাটো বিশ্বাসভ্ৰষ্টতাৰ এটা চিন। প্ৰিয় শ্ৰোতা, আমি এটা কথা মনত ৰখা উচিত। প্ৰভু যীশুৱে কিন্তু কাৰো মুখলৈ নাচায়, অৰ্থাৎ তেওঁ পক্ষপাত নকৰে। তেওঁ সকলোকে প্ৰেম কৰে, আৰু তেওঁলৈ অহা প্ৰতিজন ব্যক্তিকেই তেওঁ আঁকোৱালি লয়। প্ৰতিজন ব্যক্তিকেই তেওঁ মৰমেৰে গ্ৰহণ কৰে। তেওঁত বিশ্বাস স্থাপন কৰা প্ৰতিজন ব্যক্তিকেই তেওঁ পৰিত্ৰাণ দিয়ে, কিয়নো এই পৃথিৱীৰ সকলো মানুহৰ বাবেই তেওঁ ক্ৰুচত নিজৰ প্ৰাণ দিছিল, যাতে তেওঁত বিশ্বাস কৰি সকলো মানুহেই পৰিত্ৰাণ পাব পাৰে। আপুনি বাৰু তেওঁত বিশ্বাস কৰি সেই পৰিত্ৰাণ গ্ৰহণ কৰিছেনে? তেওঁক আপোনাৰ জীৱনৰ ত্ৰাতা আৰু প্ৰভু বুলি গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। প্ৰভু যীশুৰ পুনৰ আগমনৰ বিষয়ে হনুকে কৰা ভাৱবাণীটো এটা অতি গুৰুত্বপূৰ্ণ ভাৱবাণী। ইয়াত সংগঠিত আনুষ্ঠানিক মণ্ডলীৰ ওপৰলৈ প্ৰভুৰ যি সুদবিচাৰ আহিব তাৰ বিষয়ে কোৱা হৈছে। তাৰ আগতেই প্ৰভু যীশুৰ প্ৰকৃত বিশ্বাসীসকলৰ দ্বাৰা গঠিত যি প্ৰকৃত মণ্ডলী, সেই মণ্ডলীক প্ৰভুৱে পৃথিৱীৰ পৰা উঠাই লৈ যাব। পৃথিৱীত যিসকল নামধাৰী খ্ৰীষ্টীয় লোক থাকি যাব, তেওঁলোকৰ মাজত সম্পূৰ্ণ বিশ্বাসভ্ৰষ্টতাহে দেখা যাব। অৰ্থাৎ প্ৰভু যীশুৱে প্ৰকৃত বিশ্বাসীসকলক উঠাই লৈ যোৱাৰ পাছত মণ্ডলী বিভক্ত হৈ পৰিব। প্ৰকৃত বিশ্বাসীসকলে পৃথিৱী এৰি যাব, আৰু ভুৱা বিশ্বাসীসকল পৃথিৱীত থাকি যাব, আৰু খ্ৰীষ্টই বিচাৰ কৰিবলৈ এই পৃথিৱীলৈ অহালৈকে পৃথিৱীত তেওঁলোক থাকিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তেওঁলোকৰ জীৱনত তুমি আশীৰ্বাদ কৰিবা, আৰু প্ৰভু যদি কোনোবাই হয়তো প্ৰভু তেওঁলোকে কিবা কামত নিয়োগ হৈ আছে, সেই কামসমূহ প্ৰভু সত্য আৰু নিষ্ঠাৰে প্ৰভু কৰি যোৱাত তুমি তেওঁলোকক সহায় কৰিবা, আৰু তেওঁলোকৰ সকলো প্ৰয়োজন প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন এ, লুকাই থকা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে হনুকে এই পৃথিৱীৰ পৰা কেনেদৰে বিদায় লৈছিল? অপশ্যন এ, হত্যা কৰা হ'ল। অপশ্যন বি, উঠাই নিয়া হ'ল। অপশ্যন চি, অন্তৰ্ধান হ'ল। অপশ্যন ডি, মৃত্যু হয়। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।